আবেদন পত্ৰৰ ফৰ্ম দেখিব তলত থকা বাকচটোত টিক চিন দি নিশ্চিত কৰক মই অসমৰ মূল অধিবাসী আৰু তলত উল্লিখিত সম্প্ৰদায়ৰ অন্তৰ্গত মই এটা দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলত বাস কৰোঁ আৰু আঞ্চলিক সংকটৰ বাবে মোৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি প্ৰকৃতভাৱে এটা ভাবুকি অনুভৱ কৰোঁ শ্ৰেণী আৰু সম্প্ৰদায় বাছনি কৰক সেভ আৰু নেক্সটত ক্লিক কৰক সম্পূৰ্ণ আবেদনকাৰীৰ নাম বৃত্তি স্বামীৰ নাম লিংগ জন্ম সম্পৰ্কীয় বিৱৰণ 10 সংখ্যাৰ পেন নম্বৰ আৰু 12 সংখ্যাৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰক সেভ আৰু নেক্সটত ক্লিক কৰক বৰ্তমান বাসগৃহৰ ঠিকনা ভৰ্তি কৰক নিশ্চিত কৰক যে ঠিকনাটো দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলৰ মানদণ্ডৰ সৈতে মিল খায় সকলো বাধ্যতামূলক নথিপত্ৰ নিৰ্ধাৰিত ৰূপত আপলোড কৰক আৰু নিশ্চিত কৰক যে সকলো নথিপত্ৰ স্পষ্ট আৰু পঢ়িব পৰা হয় সকলো নিয়ম আৰু চৰ্তাৱলী মনোযোগ সহকাৰে পঢ়ক ডিজিটেল সহি ঘোষণা প্ৰদান কৰক পৰিশোধ সম্পন্ন কৰি আবেদন জমা দিয়ক উৎপন্ন হোৱা স্বীকাৰোক্তি নম্বৰটো লিখি ৰাখক এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আবেদনকাৰীৰ অন্যান্য বিৱৰণ যেনে ব্যৱসায় পেছাৰ তথ্য আবেদন কৰা অনুজ্ঞাপত্ৰৰ বিৱৰণ যেনে অনুজ্ঞাপত্ৰৰ উদ্দেশ্য প্ৰয়োজনীয় আগ্নেয়াস্ত্ৰৰ ধৰণ আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে বিশেষ যুক্তি প্ৰবিষ্ট কৰক আবেদনত সংশ্লিষ্ট জিলা উপায়ুক্ত অৰ্থাৎ ডিসি কাৰ্যালয়ত পোৱাৰ পাছত প্ৰাথমিক নথিপত্ৰৰ পৰীক্ষা আৰু সম্পূৰ্ণতাৰ যাচ কৰা হয় যদি আবেদনটো সন্তোষজনক পোৱা যায় তেন্তে ডিসি কাৰ্যালয়ে সেইটো আৰক্ষী অধীক্ষক অৰ্থাৎ এছপি কাৰ্যালয়লৈ প্ৰেৰণ কৰে তাৰ পাছত এছপি কাৰ্যালয়ে ডিসি কাৰ্যালয়ৰ পৰা আবেদনখন লাভ কৰিব চূড়ান্ত আৰক্ষী পৰীক্ষাৰ প্ৰতিবেদন আপলোড কৰিব আৰু আবেদনখন পুনৰ ডিসি কাৰ্যালয়লৈ প্ৰেৰণ কৰিব অৱশেষত ডিসি কাৰ্যালয়ে চূড়ান্ত প্ৰমাণপত্ৰ প্ৰদান কৰিব দায়িত্ব সহকাৰে আবেদন কৰক নিৰাপত্তা নিশ্চিত কৰক আৰু লগতে আপোনাৰ সমাজক সুৰক্ষিত কৰক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ আমি আপোনালোকক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান অনুষ্ঠানত এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে আৰক্ষীৰ যিগৰাকী সঞ্চালক প্ৰধান সেই সঞ্চালক প্ৰধানগৰাকীয়েও অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আমাৰ সভাত উপস্থিত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী তিৱাৰী ডাঙৰীয়া ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আমাৰ আজিৰ সভাত উপস্থিত বিষয়াসকল আৰু সাংবাদিক বন্ধু বান্ধৱীসকল আজি আমি সেৱা সেতু পৰ্টেলত খিলঞ্জীয়া ভাৰতীয় আৰু অসমৰ স্থায়ী বাসিন্দাসকলে আগ্নেয়াস্ত্ৰৰ অনুমতি যাতে ল'ব পাৰে তাৰ বাবে এই সেৱাটোক সেৱা সেতু পৰ্টেলৰ লগত আমি জড়িত কৰিছোঁ ইয়াৰ ফলত অসমৰ দূৰ দূৰণি আৰু বিশেষকৈ ভালনাৰেবল অঞ্চলত যিসকলে বাস কৰে তেওঁলোকে কাৰ্যালয়লৈকে নহাকৈ ডিজিটেলি আগ্নেয়াস্ত্ৰৰ অনুমতিৰ বাবে সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব এটা কথা আমি সকলোৱে বুজি পাওঁ যে আমাৰ ৰাজ্যখনত সংবেদনশীল অঞ্চল বহুকেইটা আছে আৰু বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে যিসকল আমাৰ স্থায়ী বাসিন্দা খিলঞ্জীয়া বাসিন্দা তেওঁলোকে বহু সময়ত নিৰাপত্তাহীনতাৰ মাজেদি বাস কৰে অসম আন্দোলন আৰু অসমত চলি থকা সশস্ত্ৰ সংগ্ৰাম বা মিলিটেণ্ট এক্টিভিটিৰ কাৰণে এসময়ত অসমত আমি নতুন আগ্নেয়াস্ত্ৰৰ প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট ৰক্ষণশীল আছিলোঁ আৰু কনজাৰভেটিভ আছিলোঁ কাৰণ সেই সময় স্বাভাৱিকতে আগ্নেয়াস্ত্ৰ দিয়াৰ সময় নাছিলে পৰৱৰ্তী সময়ত
অসমত আইন শৃংখলা পৰিস্থিতিৰ উন্নত হয় আৰু আজি আমাৰ অসমত ক'ব গ'লে যোৱা কেইটামান বছৰত মিলিটেণ্ট এক্টিভিটি বা যিসকলে আগ্নেয়াস্ত্ৰক আন কামত অসাংবিধানিক কামত ব্যৱহাৰ কৰিব তেনেকুৱা পৰিৱেশ দ্ৰুতৰ গতিত হ্ৰাস হৈছে আৰু যোৱা 3টা বছৰত অসমত সাধাৰণ যি আমাৰ ক্ৰাইম চিটুৱেশ্যন সেই ক্ৰাইম চিটুৱেশ্যনো দ্ৰুত গতিত ইম্প্ৰুভ হৈছে কিন্তু এটা কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যে অসমৰ দৰে সংবেদনশীল অঞ্চল এটাত পুলিচৰ ৰেছপন্স টাইম ইয়াৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে আমাৰ অসমত এনেকুৱা বহু গাঁও আছে এনেকুৱা বহু অঞ্চল আছে যে তাত ফাষ্ট ৰেছপন্ড যদি ফায়াৰ ব্ৰিগেডৰ ক্ষেত্ৰতো কৰিব লাগে এম্বুলেন্সৰ ক্ষেত্ৰতো কৰিব লাগে আইন শৃংখলাৰ ক্ষেত্ৰতো কৰিব লাগে ইয়াক যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু আমি যদি ৰাইজক ফাষ্ট ৰেছপণ্ডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বা তেখেতসকলে যদি নিজেই সুসজ্জিত হৈ থাকে তেতিয়াহ'লে বহুৰ ক্ষেত্ৰত চোৰ ডকাইতৰ দৰে বহু ঘটনাৰ পৰা সাধাৰণ জনতাক আমি মুক্তি দিব পাৰোঁ যি ধৰণে চিভিল ডিফেন্সৰ ট্ৰেইনিং কৰা হয় যি ধৰণে অগ্নিকাণ্ড আদিৰ লগত মোকাবিলা কৰিবলৈ আমি ব্যৱস্থা হাতত লওঁ নাগৰিকক জড়িত কৰি আইন শৃংখলাৰ ক্ষেত্ৰতো নাগৰিকক জড়িত কৰা বা নাগৰিকক ফাষ্ট ৰেছপণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা ই এটা এষ্টাব্লিছ নৰ্মছ বা ই এটা আইনৰ দ্বাৰা অনুমোদিত ই এটা বিহিত ব্যৱস্থা আৰু এই বিহিত ব্যৱস্থাটোক বহুদিনে আমি এই কাৰণে ব্যৱহাৰ কৰা নাছিলোঁ কাৰণ সেই সময়ৰ অসমৰ আইন শৃংখলা পৰিস্থিতিয়ে তাক অনুমোদন দিয়া নাছিল আজি অসমত আইন শৃংখলাৰ পৰিৱেশ উন্নত হৈছে আৰু আইন শৃংখলা পৰিৱেশ উন্নত হোৱাৰ লগে লগে আমি এইটো নিশ্চিত কৰিব লাগিব যে দুৰ্গম অঞ্চলত থকা গাঁও বা দুৰ্গম অঞ্চলত থকা বিভিন্ন অঞ্চলত পুলিচ গৈ পোৱাৰ আগতে যিকোনো ঘটনাক ৰাইজে যাতে প্ৰতিহত কৰিব পাৰে আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰতিহত কৰিব পাৰে আজি আমি সেৱা সেতু পৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা নিশ্চিত কৰিব খুজিছোঁ যে যিসকল দায়বদ্ধ নাগৰিকে ৰেছপন্সিবল চিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰোঁ নেকি কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজোঁ যে অনুজ্ঞাপত্ৰ দিম এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছোঁ যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইচেন্স দিব কিন্তু মই যোৱা 2 মাহত বহুত বাতৰি কাকতত দেখিছোঁ যে গভৰ্ণমেণ্টে আৰ্মছ দিব গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে কিয় লাগে মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ বা মই ইণ্টাৰষ্টেট বাউণ্ডৰীত থাকোঁ বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি
মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম, যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, ডেট ইটছেল্ফ এক্ট এজ এ ডিটাৰেণ্ট। কোনো ব্যৱহাৰ কৰিব নালাগে, মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা 2নলীয়া বন্দুক আছে, সি নিজেই ডিটাৰেণ্টৰ কাম কৰে। আৰু সেইকাৰণেই ইণ্ডিয়াত, ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে। মই বাতৰি কাকতে দিছোঁ, কিয় আগ্নেয়াস্ত্ৰ দিব? সংসদে প্ৰণয়ন কৰা আইন, সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে, য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেঞ্চ নিদিওঁ, গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেঞ্চ পাবৰ বাবে যোগ্য নহয়। ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয়, তেতিয়াও তেওঁ আৰ্মছ লাইচেঞ্চ পাব যোগ্য নহয়। তৃতীয়তে, আৰ্মছ লাইচেঞ্চ লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব। আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ। আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক। গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেঞ্চ ল'ব পৰা যায়। কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ। আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোনকেইজনে আমাক ট্ৰেইনিং দিব পাৰে। ট্ৰেইনিং ইনষ্টিটিউট যেনেকৈ হয় গাড়ী চলাবৰ কাৰণে, তেনেকৈ আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম, যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। তাৰমানে আৰ্মছ ট্ৰেইনিং লাগিব। দ্বিতীয়তে, মেণ্টেলি হি হেজ টু বি বেলেঞ্চ। তৃতীয়তে, তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল। এনেকুৱা নহয় যে মই আহিলোঁ, মই অমুক কমিউনিটিৰ, গতিকে মোক দিয়ক, তেনেকুৱা নহয়। তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ, মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ, আৰু তেতিয়া আমি তেওঁক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম। চতুৰ্থতে, তেওঁ আৰ্মছ এটা কিনিব লাগিব। আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে হি অৰ চি হেজ টু স্পেণ্ড এ গুড এমাউণ্ট। গতিকে মই ভাবোঁ যে এই গোটেইকেইটা চৰ্ত পূৰণ কৰি আমাৰ ইণ্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশ্যনাৰে দিয়াৰ আগতে যিখিনি বিধি, যিখিনি নিয়ম পালন কৰিব লাগে,
সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম আৰু এই গোটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত আইনৰ দ্বাৰা প্ৰদত্ত আৰু ইয়াত কোনো আমি আজি যিটো কৰিব গৈছোঁ দেয়াৰ ইজ ন' চেনচেশ্যনেলিজিম ইট ইজ এ ৰুটিন এক্সাৰচাইজ অফ গভৰ্ণমেণ্ট পাৱাৰ আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে আমি মাত্ৰ অসম আন্দোলন আৰু অসমত চলি থকা মিলিটেণ্ট এক্টিভিটিজৰ কাৰণে যিটো কাম আমি ইমান দিনে কৰা নাছিলোঁ ইট ৱাজ ৰিমেইন ছাছপেণ্ডেড এটা সময়ত আপোনালোকে অনুভৱ কৰিব এটা সময়ত অসমৰ প্ৰায়বোৰ গাঁৱতে আৰ্মছ আছিলে আন্দোলনৰ সময়ত আৰ্মছবিলাক পুলিচে উভতাই আনিছিলে এইটো নহয় যে আমি কিবা এটা নতুন কাম কৰিব গৈ আছোঁ এতিয়া মই দেখিছোঁ যে কংগ্ৰেছ দলে আমাক সমালোচনা কৰিছে কিন্তু অসমত আটাইতকৈ বেছি লাইচেন্স কংগ্ৰেছে দিছিলে সেই সময়ত কাৰণ ইট ইজ নাথিং এক্সেপশ্যনেল আমি মাত্ৰ এটাই ব্যৱস্থা কৰিছোঁ আমি বৰঞ্চ অকণমান বেছি প্ৰিকশ্যন লৈছোঁ যে গুৱাহাটীত কিয় দিব লাগে ইয়াততো পুলিচ আছেই উইদিন 2 মিনিটছ পুলিচ যাব পাৰে নগাঁৱত আমি টাউনত কিয় দিব লাগে 2 মিনিটত পুলিচ যাব পাৰে তাৰমানে আমি স্পৰ্শকাতৰ অঞ্চলত দিব খুজিছোঁ ডেট মিনছ উই আৰ মোৰ কনজাৰভেটিভ দেন দ্য গভৰ্ণমেণ্ট আগত যি চৰকাৰ আছিল তেওঁলোকতকৈ আমি বেছি কনজাৰভেটিভ হৈ আছোঁ তেওঁলোকে সকলোতে দিছিল আমি কৈছোঁ সকলোতে দিব নালাগে কাৰণ ইট মে বি মিছইউজ চ' আমি তাক কোৱালিফাই কৰিছোঁ অসমত থাউজেণ্ডছ অফ আৰ্ম লাইচেন্স আগতে দিয়া হৈছিল হেজাৰ হেজাৰ আৰ্ম লাইচেন্স দিয়া হৈছিলে আমি বৰঞ্চ ইয়াক কনজাৰভেটিভলি ইউজ কৰিছোঁ যে আমি ৰেছপনচিবল চিটিজেনক দিম যাৰ চিটিজেনশ্বিপ ইজ বিয়ণ্ড ডাউট নাম্বাৰ 2 আমি তাক দিম যিসকলে আমাক প্ৰমাণ কৰিব পাৰে যে মোৰ অঞ্চলটো ইমানেই স্পৰ্শকাতৰ য'ত মোক পুলিচ অহাৰ আগলৈকে মোক নিজৰ এটা ডিফেন্স মেকানিজিমৰ প্ৰয়োজন আছে সেইবাবে আমি সকলোকে অনুৰোধ কৰিম যে এই বিষয়বস্তুটোক চেনচেশ্যনেলিজিম কৰিব নালাগে এই গোটেই বিষয়টোক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে দিছ ইজ এ এষ্টাব্লিছ গভৰ্নেন্স পেটাৰ্ণ ভাৰতৰ সকলো ৰাজ্যতে আৰ্মছ লাইচেন্স দিয়া হয় ইমান দিনে আৰ্মছ লাইচেন্স ধনী মানুহ ব্যৱসায়ী মানুহ তেওঁলোকৰ হাতত আছিলে বৰঞ্চ তেনেকুৱা মানুহক দিয়াৰ কাৰণে কেতিয়াবা আমি দেখিছিলোঁ যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ কেতিয়াবা মিছ ইউজো হৈছিলে বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেচত থকা মানুহক দিছে